আলহী এটা আহিব নোৱাৰে আমাৰ ঘৰলৈ গাইজ, কিবা নহয় কিবা এটা ঘটনা মোৰ লগত ঘটে আৰু উপায় নাই দেই। ব'লক তেনেহ'লে ঘটনাটো প্ৰথমৰ পৰাই কওঁ। নমস্কাৰ ৰাইজ, মোৰ নাম পল্লৱী আৰু মই থাকোঁ অসমত। এই যে পিছফালে ছোৱালীজনী উঠি গৈছে তাইৰ নাম পুচু, তাই আমাৰ লগৰ ঘৰতে থাকে। আৰু আজি আমাৰ ঘৰলৈ আহিছিলে মোৰ ভণ্টিৰ লগৰজনী ৰশ্মি, আৰু তাই বৰ বেছি এটা কেমেৰা ফ্ৰেণ্ডলি নহয়, যাৰ কাৰণে মই মুখখন অকণমানকৈ ব্লাৰ কৰি দিছোঁ আৰু তাই অহাৰ পিছত আমি তাইক কিবা এটা খাবলৈ দিছিলোঁ, কিন্তু ইফালে তাই লাজত খাব নোৱাৰা হৈ গৈছে, যাৰ কাৰণে মই ক'লোঁ যে খাই দেখুৱাইছোঁ মই কেনেকৈ খাব লাগে। তো যি হওক, তাৰপিছত এইফালে মই মোৰ ফেভৰেট গুড ডে বিস্কুট দেখি পাই গৈছিলোঁ ৰাইজ, মইতো আৰু থাকিবই নোৱাৰোঁ। যি হওক, ভণ্টিয়ে কাটি আনিলে মধুৰি, গুড ডে বিস্কুট খাইছোঁ কাৰণে কি মধুৰি নাখাম নেকি? মধুৰিও খাম মই চব খাম। তো যি হওক, তাৰপিছত ভণ্টিয়ে বনাইছিলে আজি বহুত টেষ্টি খানা বনাইছিলে দেই, তাই ইমান টেষ্টি খানা বনায়। এতিয়া কোনোবাই সুধিব মোক, তেতিয়া তুমি কি বনোৱা? মই একো নবনাওঁ, মই অকল ব্লগ বনাওঁ। তো যি হওক, ভণ্টিয়ে খানা বনাই, মই ব্লগ বনাওঁ আৰু মই লগতে খাওঁ, আৰু ইমানলৈকে চব ঠিকেই আছিলে। যেতিয়া আমি অলপ তাইক লৈ খোজকাঢ়িবলৈ গ'লোঁ, এইফালে এটা মতা কুকুৰা ৰখি আছিলে, সেইটো ৰাস্তা পাৰ হ'ব নোৱাৰি কি ক'লে মোৰ ভৰিটোতে আঁকুৰ মাৰি উঠি গ'ল, আৰু দেখিছে নহয় এইফালে গোটেই একদম তেজে উলিয়াই দিলে। আৰু ইমানটোলৈকে ঠিক আছে, যেতিয়া শুনিলোঁ বেজি ল'ব লাগিব, মোৰ জিও ওলাই গ'ল গোটেই। আৰু বেজি লোৱাৰ সময়ত মই যিটো লেভেলত কান্দিছোঁ ন গাইজ, ভিডিঅ'ত দেখাব নোৱাৰিলোঁ, মানে আপোনালোকে লাজ দিলে, ইমান ডাঙৰ ছোৱালী কেনেকৈ কান্দে। যি হওক, আজিলৈ আহিছোঁ দেই।